মহাকুম্ভমেলাত সন্ধানহীন অসমৰ আন এগৰাকী মহিলা অমৃতস্থান কৰিবলগীয়া সন্ধানহীন তিনিচুকীয়াৰ বৰহাবজানৰ লীলা দেৱী কোনোলোকে সন্ধান পালে 8472900833 অথবা 9435562222 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে আমি পুনৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ মহাকুম্ভমেলাত সন্ধানহীন হৈছে অসমৰ আন এগৰাকী মহিলা অমৃতস্থান কৰিবলগীয়া সন্ধানহীন হৈছে তিনিচুকীয়াৰ বৰহাবজানৰ লীলা দেৱী কোনোলোকে সন্ধান পালে 8472900833 অথবা 9435562222 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে আৰু এই মুহূৰ্তত ফোনযোগে আমি সংযুক্ত হৈছো মহিলাগৰাকীৰ পুত্ৰ অনিল প্ৰসাদৰ সৈতে অনিল প্ৰসাদ ডাঙৰীয়া এতিয়ালৈকে আপোনাৰ মাতৃ সন্ধানহীন হৈ আছে গতিকে তেওঁক বিচাৰ খোজাৰ বাবে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আপোনাৰ পৰা জানিব বিচাৰিছো হয় স্যার 27 তাৰিখে তিনচুকীয়াৰ পৰা মোৰ মা গৈছিলে মহাকুম্ভলৈ কালি আমি 5:30 বজাত গধূলি গম পাই আছো মা নাই বুলি তেওঁৰ লগত আৰু কোনোবা আছিল নেকি তেওঁৰ লগত আছিলে বৰহাবজান তিনচুকীয়া ডিস্ট্ৰিক্টৰ 5-6 জনৰ মানুহ আছিলে এজনৰ মোবাইলো চুৰি হৈ গ'ল মোৰ মাকৰ হাতত মানে মোবাইল একোৱে নাই এতিয়া হয় আমি তাত কমপ্লেইন আমি দিছো হয় আৰু 4-5 জন গৈছিল ইহঁতে ভালে ভালে আহি আছে মোৰ মাটো এতিয়া মিটিং আছে মই ৰাতি 9:30 পৰা তিনচুকীয়াৰ পৰা ওলালো এতিয়া বৰ্তমান মই বৰপেটা ৰোড পালো এই ঘটনা কিমান সময়ত সংঘটিত হৈছিল অনিল প্ৰসাদ 5:30 PM আৰু তেওঁৰ লগত যিসকল লোক আছিল তেওঁলোকে কি কয় কেতিয়া তেওঁ সন্ধানহীন হ'ল তেওঁলোকে কৈ আছে মা মানে মহাকুম্ভত গংগা স্নান কৰি ওলালে আকলে কি আপোনালোক আগে আগে বলক পিছে পিছে গৈ আছো ইমানে ক'লে তাৰপিছত নাইকিয়া হৈ গ'ল তাৰপিছত সিহঁতি একো মানে মাকক চোৱাই নাই আপোনাৰ ঘৰৰ কোনো লোক গৈছিল নেকি আপোনাৰ মাতৃৰ লগত আপোনাৰ পৰিয়ালৰ লোক গৈছিলে মোৰ ঘৰৰ মানুহ আৰু কোনো যোৱা নাই কোন যোৱা বুলি ক'লে গাঁৱৰ মানুহ গৈছিলে হয় গাঁৱৰ মানুহ 4-5 জন লগতে গৈছিলে মোৰ মাও গৈছিলে হয় এতিয়া আপুনি আপোনাৰ মাতৃক বিচাৰি তালৈ ৰাওনা হৈছে নেকি মই এতিয়া গৈ আছো মই অন দা ৱে আছো এতিয়া মই বৰপেটা পালো মই মাতৃক বিচাৰিবৰ কাৰণে এতিয়া মহাকুম্ভ গৈ আছো আমি 5 জন গৈ আছো হয় আপোনাৰ ঘৰ কোনখিনিত মোৰ ঘৰ বৰহাবজান নিউ মাৰ্কেট ডিস্ট্ৰিক্ট তিনচুকীয়া আন্ডাৰ ডুমডুমা পুলিচ ষ্টেচন হয় আমি আশা ৰাখিছো আপোনাৰ মাতৃ সুকলমে ঘূৰি আহক আপোনাৰ যাত্ৰা শুভ হওক